নমস্কাৰ। আজিও আৰু কেইটামান জবৰ ভেকেঞ্চিৰ আপডেট লৈ আহিছোঁ আপোনালোকৰ কাৰণে। গতিকে চাওঁ আহকচোন ক'ত ওলাইছে এইকেইটা ভেকেঞ্চি আৰু কি কোৱালিফিকেশ্যন আৰু আদাৰ কি কোৱালিফিকেশ্যন দৰকাৰ হ'ব। গতিকে এইখন হৈছে অফিচিয়েল এডভাৰটাইজমেণ্ট। ত' এইখন যিকেইটা ভেকেঞ্চি ওলাইছে এইটো ওলাইছে ৱাইজাৰ্ড এডুকেশ্যনেল ইনষ্টিটিউট, যিখন আছে নগাঁৱত। চ' নগাঁৱৰ এইখন ইনষ্টিটিউটৰ পৰাই কেইটামান ভেকেঞ্চিৰ কাৰণে আবেদন বিচৰা হৈছে। গতিকে চাই লওক আপোনালোকে কি ইয়াৰ পজিশ্যন ওলাইছে। ত' 1 নম্বৰ যিটো পজিশ্যন ওলাইছে, যিটো ভেকেঞ্চি ওলাইছে, ত' তাৰ এটা পোষ্ট ওলাইছে একাডেমিক এণ্ড অপাৰেশ্যন হেড। ত' একাডেমিক্সৰ বিভিন্ন আপোনালোকৰ ৰেচপনচিবিলিটি থাকিব। গতিকে আপোনালোকে সেইবোৰ কাম কৰিব লাগিব। ইয়াত দিয়া আছে কি ৰেচপনচিবিলিটি আছে। ইয়াৰ যিটো কোৱালিফিকেশ্যন বিচাৰিছে এইটো গ্ৰেজুৱেট বা পষ্ট গ্ৰেজুৱেট হ'লেও হ'ব, এনি ডিচিপ্লিন। যিকোনো বিষয়তে আপোনালোকৰ গ্ৰেজুৱেশ্যন থাকিব লাগিব, নহ'লে পষ্ট গ্ৰেজুৱেশ্যন থাকিলেও হ'ব। আৰু মিনিমাম 5 year এক্সপিৰিয়েঞ্চ বিচাৰিছে, একাডেমিক অপাৰেশ্যনেল এক্সপিৰিয়েঞ্চ। যদি আপোনালোকৰ কোচিং বা এডুকেশ্যন ছেক্টৰত এক্সপিৰিয়েঞ্চ আছে তেতিয়াহ'লে আৰু বেছি ভাল হ'ব। গতিকে আপোনালোকৰ যদি এইকেইটা কোৱালিফিকেশ্যন আছে, এলিজিবিলিটি ক্ৰাইটেৰিয়াকেইটা যদি ফুলফিল হয় তেতিয়াহ'লে পষ্টৰ কাৰণে এপ্লাই কৰিব পাৰিব। নেক্সট যিটো ওলাইছে সেইটো হৈছে ছ'চিয়েল মিডিয়া এণ্ড SEO স্পেচিয়েলিষ্ট। ইয়াৰ যিটো কোৱালিফিকেশ্যন বিচাৰিছে সেইটো গ্ৰেজুৱেট বিচাৰিছে ইন মাৰ্কেটিং বা মাছ কমিউনিকেশ্যন অৰ তাৰ যিবোৰ ৰিলেটেড ফিল্ড হয় ছ'চিয়েল মিডিয়াৰ লগত জড়িত। গতিকে তেনেকুৱা ফিল্ডত আপোনালোকৰ কি বিচাৰিছে, গ্ৰেজুৱেশ্যন বিচাৰিছে প্লাছ 2 to 3 yearsৰ এক্সপিৰিয়েঞ্চ বিচাৰিছে ইন ছ'চিয়েল মিডিয়া হেণ্ডেলিঙত। লগতে আপোনালোকৰ যিবিলাক টুল আছে লাইক কেনভা, মেটা বিজনেছ চুইট, গুগল এনালিটিক্স, এচিমাৰ্ছ। ত' এনেকুৱা ধৰণৰ টুলছবিলাকৰ আপোনালোকৰ কি থাকিব লাগিব, প্ৰফিচিয়েঞ্চি থাকিব লাগিব। তেতিয়াহ'লে আপোনালোকে ইয়াত এপ্লাই কৰিব পাৰিব। নেক্সট যিটো ওলাইছে সেইটো ওলাইছে ষ্টুডেণ্ট কাউন্সিলৰ, টেলিকলিঙৰ হয়। গতিকে টেলিকলিং আপোনাৰ ফোন কলৰ সহায়ত আপোনালোকৰ বিভিন্ন ধৰণৰ ক্লাইণ্টক ৰিচ কৰিব লাগিব, প্লাছ বিভিন্ন ধৰণৰ ফোনৰ লগত জড়িত আপোনালোকৰ কামবোৰ কৰিব লাগিব। ত' ইয়াৰ যিটো কোৱালিফিকেশ্যন বিচাৰিছে সেইটো গ্ৰেজুৱেট বিচাৰিছে ইন এনি ডিচিপ্লিন, প্লাছ কমিউনিকেশ্যন ভাল হ'ব লাগিব, আছামিজ, হিন্দী আৰু ইংলিছ গোটেই তিনিটা লেংগুৱেজতে আপোনালোকৰ কি থাকিব লাগিব, ভাল কমন থাকিব লাগিব কমিউনিকেশ্যনৰ। তেতিয়াহ'লে আপোনালোকে কি কৰিব পাৰিব, এপ্লাই কৰি দিব পাৰিব। প্লাছ প্ৰায়ৰ এক্সপিৰিয়েঞ্চ ইন টেলিকলিং অৰ এডুকেশ্যনেল কাউন্সিলিং প্ৰিফাৰ্ড। গতিকে যদি আপোনালোকৰ আগতেও এক্সপিৰিয়েঞ্চ আছে তেতিয়াহ'লেও আপোনালোকৰ প্ৰিফাৰেঞ্চ দিয়া হ'ব বুলি কৈছে। বাট যদি আপোনালোক ফ্ৰেচাৰ্ছ হয় তেতিয়াহ'লেও আপোনালোকে কি কৰিব, এপ্লাই কৰি দিব। ইয়াৰ যিটো পে লেভেল হ'ব বা যিটো আপোনালোকৰ চেলেৰি হ'ব সেইটো ইয়াত মেনশ্যন কৰা নাই। বাট ইয়াত কৈছে যে টু বি ডিছকাছ ডিউৰিং দ্য ইণ্টাৰভিউ বেছড অন এক্সপিৰিয়েঞ্চ এণ্ড স্কিল ছেট। গতিকে ইণ্টাৰভিউ টাইমত আপোনালোকৰ যদি ইণ্টাৰভিউ ভাল হয় তেতিয়াহ'লে নেগচিয়েশ্যন কৰি মানে আপোনালোকৰ যিটো চেলেৰি হ'ব সেইটো আপোনালোকক দিয়া হ'ব। এজ লিমিট আছে, ইয়াত কোনো এজ লিমিট নাই, ইয়াত নো স্পেচিফিক এজ লিমিট। গতিকে এজ লিমিটৰ ইয়াৰ কোনো তেনেকুৱা ৰেষ্ট্ৰিকশ্যন নাই। গতিকে আপোনালোকে যেনেকুৱা ধৰণৰ এজৰ হ'লেও আপোনালোকে কি কৰিব পাৰিব, এপ্লাই কৰি দিব পাৰিব। ত' ইয়াৰ এপ্লাই কৰা লাষ্ট ডেট হৈছে 31st আগষ্ট। এইটো মাহৰে লাষ্ট ডেট আছে। গতিকে তাৰ আগতে আপোনালোকে কি কৰিব, এপ্লাই কৰি দিব। গতিকে ইয়াত এপ্লাই কৰিবলৈ কি বুলি কৈছে, ইয়াত যিটো এইটো দেখিছে নহয় আপোনালোকে, যিটো ইয়াত ইমেইল ID দিয়া আছে wizardeducationalinstitute@gmail.com। গতিকে তাত আপোনালোকে কি কৰিব পাৰিবলৈ কৈছে, আপোনালোকৰ যিটো আপডেটেড ৰিজিউমে, বায়'ডাটা যিখন আছে আপোনালোকৰ খালি আপডেটেড হ'ব লাগিব, সেইখন আপোনালোকে ইয়াত চেণ্ড কৰি দিবলৈ কৈছে। প্লাছ আপোনালোকৰ ইয়াত এটা ফোন নম্বৰ দিয়া আছে। গতিকে আপোনালোকৰ যদি কিবা ডাউট থাকে গতিকে আপোনালোকে ইয়াত এইটো নাম্বাৰত কণ্টেক্ট কৰি পিনে আপোনালোকে ডিটেইলছখিনি কি কৰিব পাৰিব, ডিটেইলছখিনি জানি পিনে আপোনালোকে এপ্লাই কৰিব পাৰিব। গতিকে এখন এডুকেশ্যনেল ইনষ্টিটিউট হয় নগাঁৱৰ। গতিকে বিভিন্ন ধৰণৰ ইয়াত কি কৰা হয়, কোচিং দিয়া হয় APSC, SSC বা আদাৰ কম্পিটিটিভ এক্সামৰ। গতিকে ভাল ইনষ্টিটিউট হয়। আপোনালোকৰ যদি এলিজিবিলিটি ক্ৰাইটেৰিয়াকেইটা ফুলফিল হয় তেতিয়াহ'লে আপোনালোকে এই 31st আগষ্টৰ আগতে আপোনালোকৰ যিটো ৰিজিউমে আছে তাত মেইলত আপোনালোকে পঠাই দিব, নহ'লে কণ্টেক্ট কৰি চাই ল'ব। গতিকে যদি আপোনালোক শ্বৰ্টলিষ্ট হয় নিশ্চয় আপোনালোকৰ মেইলৰ যোগেদি আপোনালোকক জনোৱা হ'ব ইণ্টাৰভিউৰ কাৰণে। গতিকে আপোনালোকে কি কৰিব, ইয়াত এপ্লাই কৰি দিব।